চাওক কালি গুৱাহাটীত যিখন দলীয় বৈঠক অনুষ্ঠিত হৈছে দলীয় বৈঠকখনত প্ৰাৰ্থিত্ব সংক্ৰান্তত আলোচনা হোৱা নাই। আমি নিৰ্বাচনটোত কেনেকৈ আগবাঢ়িম, আমাৰ সাংগঠনিক দিশত কি আমি কেনেধৰণে প্ৰক্ৰিয়া ল'ম, যিহেতু আমি অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ লগত আমি একেলগে নিৰ্বাচন অৱতীৰ্ণ হ'ম। গতিকে ভাৰতীয় জনতা পাৰ্টিৰ লগত আমি কেনেধৰণে তাৰমানে আমাৰ ইকুৱেশ্যনটো মিলাব পৰা যায়, এই কথাখিনি আমাৰ বিশেষকৈ আমাৰ দলৰ নেতৃত্বক কেনেধৰণে দায়িত্ব দিয়া হ'ব, এই কথাটোহে আমাৰ আলোচনা হৈছে। আৰু এখন তাতে নিৰ্বাচন পৰিচালনা সমিতি গঠন কৰা হৈছে, আইনীকো এখন গঠন কৰা হৈছে। এনেধৰণে আৰু বিভিন্ন সমষ্টিবিলাকত আমাৰ কেন্দ্ৰীয় নেতৃত্বক আমাৰ দায়িত্ব অৰ্পণ কৰা হৈছে। আৰু এই কেন্দ্ৰীয় নেতৃত্বৰ দায়িত্ব অৰ্পিত নেতৃত্বই অহা 5 তাৰিখৰ পৰা তেওঁলোকে প্ৰতিটো বিধানসভা সমষ্টিত তেওঁলোকে যাব, গৈ দলীয় সংগঠন কি পৰ্যায়ত আছে, কেনেধৰণৰ আছে, এইবিলাক চোৱা চিতা কৰি আমাৰ সংগঠনটো তাৰমানে আমাৰ সাংবিধানিকভাৱে যিখিনি হ'ব লাগে এইখিনি কৰাৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব। আৰু এই ক্ষেত্ৰত বৰপেটা লোকসভা সমষ্টিত বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু ধুবুৰী লোকসভা সমষ্টিত সত্যব্ৰত কলিতা, এওঁলোক দুজনক তাৰমানে মূল দায়িত্ব অৰ্পণ কৰা হৈছে। নাই চাওক, মই নিৰ্বাচন খেলিব নিখিলে মই ইতিমধ্যে আগতেও কৈছোঁ কথাটো, আজিও নিশ্চয় ক'ম। আৰু কথাটো হৈছে যোৱাকালি মই গম পাইছোঁ, মই যোৱাকালি গুৱাহাটীলৈকে গৈছোঁ। গুৱাহাটীত যোৱাৰ পিছত ইয়াতে ৰাইজে তাৰমানে কিছু সংখ্যক প্ৰায় 1,500-2,000 ৰাইজ ইয়াতে গোট খাইছিল মোৰ ঘৰৰ সন্মুখত। আৰু তেওঁলোকে ৰাইজৰ এটা আৱেগ এইটোৱে যে তেওঁলোকে বিচাৰিছে যে বঙাইগাঁও সমষ্টিটো এৰি পাৰ্লিয়ামেণ্টত যাব নালাগে। এই কথাটো তেওঁলোকৰ কালি তেওঁলোকৰ মূল দাবী বা দাবী বুলি নক'লেও যে তেওঁলোকে মোৰ প্ৰতি তেওঁলোকৰ এটা পৰামৰ্শ আগবঢ়াইছে। গতিকে এই সমষ্টিবাসী ৰাইজৰ আৱেগ অনুভূতিক নিশ্চয় গুৰুত্ব আৰোপ কৰিব লাগিব। আৰু মই পৰৱৰ্তী পৰ্যায়ত সমষ্টিবাসী ৰাইজৰ লগত দুই এদিনতে মিলিত হৈ ৰাইজৰ লগত মই আলোচনা বিলোচনা কৰাৰ অন্ততহে মই সিদ্ধান্ত গ্ৰহণ কৰিম। ফাইনেল নাই ইয়াৰ আগত মই লোকসভা নিৰ্বাচন, তেতিয়া লোকসভা নিৰ্বাচন খেলাৰ যিটো পৰিৱেশ আৰু এইবাৰ লোকসভা সমষ্টিৰ পৰিৱেশটো অলপ হেৰি, তেতিয়া মই নিৰ্বাচন খেলিছিলোঁ, কিন্তু মই জিকিম বুলি নিৰ্বাচন খেলা নাছিলোঁ। যে দলে প্ৰতিটো সমষ্টিৰ কেণ্ডিডেট দিব লাগে, প্ৰাৰ্থিত্ব দিব লাগে। গতিকে তেতিয়া যিহেতু বৰপেটা সমষ্টিটোৰ পৰিৱেশটো বেলেগ আছিল, গতিকে তেতিয়া মই নিজে আগবাঢ়ি আহিছিলোঁ যে যিহেতু দলৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে, দলৰ প্ৰতি থকা মোৰ আনুগত্যতাৰ কাৰণে মই তেতিয়া বৰপেটা লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব হৈছিলোঁ। কিন্তু এইবাৰৰ পৰিৱেশটো বেলেগ। এইবাৰ তাৰমানে আগৰ বৰপেটা সমষ্টি আৰু এইবাৰৰ বৰপেটা সমষ্টিৰ মাজত পাৰ্থক্য আছে। এইবাৰ বৰপেটা সমষ্টিটোত তাৰমানে যিটো জনবিন্যাস, সেই জনবিন্যাসটো আমাৰ অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ অনুকূলে আছে। গতিকে ইয়াত তাৰমানে এইবাৰ বৰপেটা লোকসভা সমষ্টিত আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ইয়াতে জয়ী হোৱাটো 100% খাটাং। সেইকাৰণে মই কৈছোঁ যে 2014 চনৰ নিৰ্বাচন আৰু 2024 নিৰ্বাচনৰ মাজত পাৰ্থক্য আছে। নাই মই কথাটো কৈছোঁ নে, মই সমষ্টিবাসী ৰাইজক তাৰমানে বিমুখ কৰি মই কোনো সিদ্ধান্ত নলওঁ। মই সমষ্টিবাসী ৰাইজৰ লগত আলোচনা কৰি মই সিদ্ধান্ত গ্ৰহণ কৰিম। নাই মই বস্তুটো দুই এদিনতে সমষ্টিবাসী ৰাইজৰ লগত বহিম, বহাৰ পিছত সিদ্ধান্ত ল'ম। কোনে নাই মই নাজানো, বস্তুটো আমাৰ সভাপতি মানে দলৰ সভাপতি। নাই মই সেইটো কথাটো মই নাজানিম যে প্ৰেছাৰ আছে, মই নিৰ্বাচন খেলিব লাগে, এই কথাটো মই নাজানিম। মই এইটো কথা শুনি আছোঁ যে বোলে ইয়াত তাৰমানে ফণীভূষণ চৌধুৰী নিৰ্বাচন খেলিলে এই সমষ্টিটো অনায়াসে জিকিব, এই কথাটো বাহিৰত ওলাই আছে। এতিয়া ক'ৰ পৰা ওলাইছে, কি ওলাইছে, মই এই কথাটো মই নাজানো। কিন্তু আৰু এটা সভাপতি কোনোবাই যদি প্ৰেছাৰ ক্ৰিয়েট কৰিছে মই এইটো নাজানো। মই ভবাত এনেধৰণে ক'ব নালাগে সভাপতি তাৰমানে, কোৱা নিশ্চয় নাই তেনেধৰণে। নাই ইলেকশ্যনটো এতিয়াও ডিক্লেয়াৰ কৰাই নাই নহয়। ইলেকশ্যন ডিক্লেয়াৰ কৰিব, ডিক্লেয়াৰ কৰাৰ পিছত নটিফিকেশ্যন হ'ব, নটিফিকেশ্যন হোৱাৰ পিছতহে প্ৰাৰ্থিত্ব ঠিক হ'ব। নাই উপযুক্ত প্ৰাৰ্থী নাই নহয়। এতিয়া মই বঙাইগাঁও সমষ্টিৰ কথাটো যদি মই কওঁ যে বঙাইগাঁও সমষ্টিটোত অসম গণ পৰিষদ দলৰ ভেটি সুদৃঢ়। ইয়াত বঙাইগাঁও সমষ্টিত অসম গণ পৰিষদ অকল ফণীভূষণ চৌধুৰী জিকিব কথাটো নহয়, ফণীভূষণ চৌধুৰী জিকিব কথাটো নহয়। ইয়াত ফণীভূষণ চৌধুৰী অসম গণ পৰিষদ দলৰ যিকোনো এগৰাকী প্ৰাৰ্থী হ'লেই জিকিব। কিন্তু তেতিয়া হয়তো কথাটো কি হয়,
অলপ এইটো কষ্টটো অলপ বেছি হ'ব বা মানুহে তাৰমানে অলপ ভোটৰ তাৰতম্য হওঁতে হ'ব পাৰে যে মই ফণীভূষণ চৌধুৰী ৮০,০০০ ভোট পাইছিলোঁ যে মোৰ সলনি যিজন প্ৰাৰ্থী হ'ব তেওঁ হয়তো ৭৯,০০০ ভোট পাব বা কেতিয়াবা এনেকুৱা হয় মই ৮০,০০০ পাইছোঁ সেই নতুন প্ৰাৰ্থীগৰাকী হয়তো ৮১,০০০ ভোট পাব এনেকুৱা হয় অলপ ভোটৰ তাৰতম্য হ'ব কিন্তু বঙাইগাঁও সমষ্টিটোত ফণীভূষণ চৌধুৰী নহয় যিকোনো অসম গণ পৰিষদৰ প্ৰাৰ্থী হ'লেই জিকিব গতিকে এতিয়া বৰপেটা লোকসভা সমষ্টিত মোৰ যিটো অনুভৱ মোৰ যিটো উপলব্ধি যে বৰপেটা লোকসভা সমষ্টিত অসম গণ পৰিষদ দলৰ যিকোনো প্ৰাৰ্থী হ'লেই ইয়াত জয়ী হ'ব কিন্তু এতিয়া ভাবি আছে যে ফণীভূষণ চৌধুৰী হ'লে সহজ হ'ব বুলি ভাবি আছে মই সেইটো মই যিসকলে ভাবিছে তেওঁলোকক মই মোৰ ফালৰ পৰা আন্তৰিক তাৰমানে তেওঁলোকৰ প্ৰতি মোৰ শ্ৰদ্ধা আছে ধন্যবাদ আছে যে মোৰ প্ৰতি যিটো আস্থা আৰু বিশ্বাস ৰাখিছে তাৰ কাৰণে মই তেওঁলোকৰ ওচৰত কৃতজ্ঞ হৈ থাকিম আৰু তেওঁলোকৰ মই তেওঁলোকক এটাই আহ্বান জনাম যে বঙাইগাঁও সমষ্টিত বৰপেটা লোকসভা সমষ্টিত যিগৰাকীয়ে প্ৰাৰ্থী নহওক ইয়াত জিকিব আৰু এই ক্ষেত্ৰত জিকোৱাৰ ক্ষেত্ৰত মই যেনেধৰণে ৱাৰ্ক কৰিব লাগে তেনেধৰণে মই ৱাৰ্ক কৰাৰ কাৰণে প্ৰস্তুত চৰ্চা ছাৰ এনেকৈও চলি আছে যে বিভিন্ন মহলত চৰ্চা চলি আছে যে আপোনাক দিল্লীলৈ পঠাই দিছপুৰত বঙাইগাঁও সমষ্টিটো বিজেপি দখললৈ নিয়াৰ এটা নাই সেইবিলাক কথা মই নকওঁ এতিয়া পিছত সেইবিলাক কথা মই নকওঁ আৰু মই যদি কি কয় সেই হেৰিটো তাৰমানে এটা নাজানা কথা নাভবা কথা এটা মই এতিয়া বস্তুটো সেই কথাটো নকওঁ এতিয়া বস্তুটো এতিয়া সভাপতিয়েতো সেইটো আমাৰ সভাপতিটো সেইটো চিন্তা নকৰে নহয় সভাপতিয়ে চিন্তা কৰে ইয়াত তাৰমানে সভাপতিয়ে ভাবিছে আমাৰ দলৰ নেতৃত্বই ভাবিছে যে এইবাৰ অন্ততঃ পাৰ্লিয়ামেণ্টত অসম গণ পৰিষদ দলৰ এজন প্ৰতিনিধি থাকক এইটো আমাৰ সভাপতি বা অসম গণ পৰিষদ দলৰ আজিৰ দিনটোত তাৰমানে এইটোৱেই লক্ষ্য নাই মই সেই কথাটো কেনেকৈ ক'ম মইতো প্ৰাৰ্থী দিয়াৰ মানুহ নহয় নাই মইতো প্ৰাৰ্থী দিয়াৰ মালিক নহয় মই এতিয়া অসম গণ পৰিষদ দলৰ এজন সদস্য অসম গণ পৰিষদ দলৰ মই নেতৃত্ব বহন কৰা নাই মই অসম গণ পৰিষদৰ কেন্দ্ৰীয় নেতৃত্ব মই নহয় এতিয়া অসম গণ পৰিষদ দলৰ মই এগৰাকী কাৰ্যনিৰ্বাহক সদস্য এতিয়া অসম গণ পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্য প্ৰায় ১০০জন আছে সেই ১০০জনৰ ভিতৰত মই এজন বিষয় বিভাগসকলক বাদ দি গতিকে মই এটা বস্তুটো মই প্ৰাৰ্থীত্ব দিয়াৰ তাৰমানে মোৰ কোনো অধিকাৰ নাই আলোচনা হ'ব তেতিয়া মোক যদি দলৰ মজিয়াত যদি প্ৰাৰ্থীত্ব নিৰ্বাচনৰ সময়ত যদি মোক যদি আমন্ত্ৰণ জনায় মই ডেফিনেটলি মই তেতিয়া মোৰ নিজৰ মতামতটো মই জনাম